নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছো, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে খান ছাৰৰ ওপৰত। আপোনালোকে বাৰু খান ছাৰক চিনি পায় নে নাপায় প্ৰথমেই কমেণ্ট এটা কৰি জনাওকচোন। খান ছাৰ হৈছে এনে এজন ব্যক্তি যিজন ব্যক্তি নেকি মুছলমান হোৱাৰ পাছতো হিন্দু ধৰ্মৰ প্ৰত্যেকটো ৰীতি নীতিক সন্মান কৰাৰ উপৰিও তেখেতে হিন্দু ধৰ্মৰ প্ৰত্যেকটো ৰীতি নীতিয়েই পালন কৰে। তেখেতে দেৱালী পালন কৰে, তেখেতে ৰক্ষাবন্ধন পালন কৰে, তেখেতে শিৱৰাত্ৰি পালন কৰে, প্ৰত্যেকটো বস্তুৱেই তেখেতে পালন কৰে। তেখেতলোকৰ মুছলিম ধৰ্মও পালন কৰে আৰু হিন্দু ধৰ্মকো সন্মান জনাই তেখেতে হিন্দু ধৰ্মক উদযাপন কৰে। তো খান ছাৰক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। যিটো সময়ত নেকি প্ৰত্যেকেই নিজৰ ধৰ্মটো নিজৰ জাতিটোক শ্ৰেষ্ঠ কৰিবৰ কাৰণে লাগি আছে, সেই সময়ত কিন্তু খান ছাৰে বিশ্বাস কৰে যে আমাৰ প্ৰত্যেকজন ভাৰতীয়ই প্ৰত্যেকৰ ধৰ্ম প্ৰত্যেকটো জাতিকেই সন্মান কৰিব লাগে। তো খান ছাৰৰ ওপৰত ওলোৱা খবৰটো হৈছে খান ছাৰে এখন মেডিকেল স্থাপন কৰি আছে, যিখন মেডিকেলত দুখীয়া মানুহবিলাকক ফ্ৰীতে চিকিৎসা প্ৰদান কৰা হ'ব বুলি জনাইছে। খান ছাৰে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীসকলক UPSCৰ কাৰণে প্ৰিপেৰেশ্যন চলায় আৰু সেই UPSCৰ প্ৰিপেৰেশ্যন ইমানেই কম দামত তেখেতে ল'ৰা ছোৱালীক পঢ়ুৱায়, আপোনালোকে শুনিলে আচৰিত হ'ব। 500,000 টকাত তেখেতে গোটেই কোৰ্চ কৰাই কমপ্লিট কৰি দিয়ে ল'ৰা ছোৱালীবিলাকক। তেখেতে পঢ়ুৱা বহুতো ল'ৰা ছোৱালী বিভিন্ন বিভাগত বৰ্তমান সময়ত চাকৰি পাইছে। তো খান ছাৰক আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে শিক্ষা ব্যৱস্থাটোক বিজনেছ ৰূপে নলৈ শিক্ষা ব্যৱস্থাটোক তেখেতে শিক্ষাৰূপে লৈ যোৱাৰ বাবে আমাৰ তৰফৰ পৰা বহুত বেছি ধন্যবাদ খান ছাৰলৈ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ পাকিস্তানৰ পৰা। পাকিস্তানৰ পৰা খবৰ ওলাই পৰিছে যে পাকিস্তান হেনো এতিয়া বানৰ কবলত। যেতিয়া নেকি আমাৰ ভাৰতে পানী বন্ধ কৰি দিছিলে, পাকিস্তানে পানীৰ অভাৱত ককবকাই পৰিছিলে আৰু এতিয়া পাকিস্তানত পানী ইমানেই হৈছে যাৰ ফলত নেকি এতিয়ালৈকে প্ৰায় 323 জন লোকৰ মৃত্যু হৈছে আৰু 156 জন লোক এতিয়া আহত হৈ আছে বুলি খবৰ ওলাই পৰিছে। এয়া পাকিস্তানৰ খবৰ। 323 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে পাকিস্তানত, যিসকলৰ নেকি মৃত্যু হ'ল মানৱীয়তাৰ খাতিৰত তেখেতলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশৰ চৰকাৰে এতিয়া উত্তৰ প্ৰদেশত এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথে জনাইছে যে উত্তৰ প্ৰদেশৰ পৰা এতিয়া সম্পূৰ্ণৰূপে মাদ্ৰাছা বোৰ্ড নাইকিয়া কৰিব বুলি জনাইছে। মাদ্ৰাছা বোৰ্ড বৰ্তমান সময়ত ভাৰতৰ প্ৰত্যেকখন ষ্টেটতে আছে। আমাৰ অসমতো আছে মাদ্ৰাছা বিদ্যালয়সমূহ। বহু মাদ্ৰাছা বিদ্যালয় বন্ধ কৰা হৈছে ইতিমধ্যে আৰু বহু মাদ্ৰাছা বিদ্যালয় এতিয়াও চলি আছে। মাদ্ৰাছা বিদ্যালয়সমূহত ল'ৰা ছোৱালীয়ে গৈ শিক্ষা অৰ্জন কৰি আছে। এতিয়া মাদ্ৰাছা ভাল নে বেয়া সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ অহা নাই। উত্তৰ প্ৰদেশৰ পৰা খবৰ ওলাইছে যোগী আদিত্যনাথে এতিয়া মাদ্ৰাছা বোৰ্ড হেনো সম্পূৰ্ণৰূপে নাইকিয়া কৰিব। খবৰ ওলাইছে সম্পূৰ্ণৰূপে বিলুপ্ত কৰি দিয়া হ'ব মাদ্ৰাছা বোৰ্ড। নতুন আইনত অনুমোদন জনাইছে চৰকাৰে। মাদ্ৰাছা শিক্ষা বোৰ্ডৰ সলনি এতিয়া গঠন হ'ব সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ, য'ত নেকি খ্ৰীষ্টিয়ান জৈন সকলোবিলাক জাতি যিবিলাক নেকি সংখ্যালঘু জাতি আছে প্ৰত্যেকটো সংখ্যালঘু জাতিয়ে এই বোৰ্ডৰ অধীনত পৰিব বুলি জনাইছে। মাদ্ৰাছা বুলি এক্সট্ৰাকৈ নাথাকিব সংখ্যালঘুৰ কাৰণে, প্ৰত্যেকটো সংখ্যালঘু জাতিৰ কাৰণেই গোটেই একলগ বোৰ্ড হ'ব বুলি জনাইছে। এতিয়া উত্তৰ প্ৰদেশত জৈন হৈ গ'ল, খ্ৰীষ্টিয়ান হৈ গ'ল, পাৰ্চী হৈ গ'ল, তো প্ৰত্যেকবিলাককে সেই সংখ্যালঘু বোৰ্ডৰ আণ্ডাৰতেই ধৰা হ'ব বুলি জনাইছে। মাদ্ৰাছা বোৰ্ড টোটেলি নাইকিয়া হ'ব আৰু মাদ্ৰাছা বোৰ্ডৰ আগৰ যিবিলাক নেকি আপোনাৰ ষ্টাইল আছিলে, ল'ৰা ছোৱালীবিলাকে বুৰ্খা পিন্ধি যায়, ল'ৰাবিলাকে টুপি লগাই যায়, তো এই বস্তুবিলাকো হয়তো চাগে চেঞ্জ কৰা হ'ব পাৰে। তো বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে বাৰু এই বস্তুটোক ছাপোৰ্ট কৰেনে, উত্তৰ প্ৰদেশৰ চৰকাৰে যিটো কৰিছে সেই কামটোক ছাপোৰ্ট কৰে নে নকৰে সেই সম্পৰ্কে জনাই থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ অসমীয়াসকলৰ বাবে।
খবৰ ওলাই পৰিছে যে ঢেকীয়াখোৱা নামঘৰত পাল নাম আৰম্ভ হৈ গৈছে যোৱাকালিৰে পৰা। সমূহ অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছে নামঘৰৰ পৰিচালনা সমিতিয়ে। ঢেকীয়াখোৱা বৰ নামঘৰৰ বাটচৰা নিৰ্মাণ কৰি ৰাইজলৈ সেৱা আগবঢ়াইছে NB নিউজৰ পৰিচালনা সঞ্চালক নিপেন দাসে। তো নিপেন দাসৰ তৰফৰ পৰা মানে বাটচৰাটো নিৰ্মাণ কৰি দিয়া হৈছে আৰু আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছে ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতিয়ে। পালনাম আৰম্ভ হৈ গৈছে যোৱাকালিৰে পৰা। আপোনালোকে যদি যাব বিচাৰে পালনাম চাবৰ কাৰণে যাব পাৰে। বহুত দূৰৰ পৰা মানুহ যায় পালনাম চাবৰ কাৰণে। মাজুলীতো অনুষ্ঠিত কৰা হয় পালনাম। তো সেই পালনাম চাবৰ কাৰণেও মানুহ যায়। এইবাৰ প্লেন কৰিছোঁ পালনাম চাবলৈ যাম বুলি মাজুলীত। তো যদি ভগৱানে ভালে ৰাখে তেনেহ'লে নিশ্চয় চাগে এইবাৰ চাবলৈ পাম। আপোনালোকো আহিব, লগ পাম সকলোকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মেডিকেল কলেজৰ পৰা। গুৱাহাটী মেডিকেল কলেজৰ প্ৰসূতি বিভাগত যোৱাকালি এটা ঘটনা সংঘটিত হয় আৰু সেই ঘটনাত এগৰাকী কণমানি শিশুৰ মৃত্যু হয় আৰু তিনিজনকৈ শিশু বৰ্তমানেও চিকিৎসাধীন হৈ আছে। তিনিজনকৈ শিশু গুৰুতৰভাৱে আহত হয় বুলি খবৰ ওলাই পৰিছে। তো ঘটনাটো হৈছিলে এনেকুৱা ধৰণৰ ICUত ফটোথেৰাপি দি থকাৰ অৱস্থাত একেখন বেডতে কেইবাজনো শিশু শুৱাই ৰাখিছিলে। সেই সময়ত যিজন নেকি দায়িত্বভাৰত আছিলে যিগৰাকী নাৰ্ছ, তো সেই নাৰ্ছগৰাকীয়ে একেখন বিচনাতে কেইবাজনো শিশু শুৱাই ৰাখিছিলে, যাৰ ফলতে নেকি এই ঘটনাটো সংঘটিত হ'ল বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে উপযুক্ত ব্যৱস্থা থকাৰ পাছতো সেই নাৰ্ছগৰাকীয়ে একেখন বিচনাতে কেইবাজনো শিশু শুৱাই ৰাখিছিলে আৰু যাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ সেই দুৰ্ঘটনাৰ ওপৰতেই। গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষক যেতিয়া এই সম্পৰ্কে সোধা গ'ল তেতিয়া অধ্যক্ষই যুক্তি দৰ্শাইছে যে গাড়ী দুৰ্ঘটনা হয় সেই দিনাখনৰ পৰা ৰাস্তাটো বন্ধ কৰি আমি নিদিওঁ। বিমান দুৰ্ঘটনা হৈছে কিন্তু 5 মিনিটৰ পাছতেই আন এখন বিমান উৰা মাৰি গৈছে। GMCHত এতিয়াও সুৰক্ষিত, সেইটো এটা দুৰ্ঘটনাহে আছিল। GMCHত যিখিনি চিকিৎসা দি আছোঁ সেয়া সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতিপ্ৰাপ্ত। GMCHৰ ICUৰ বিচনাৰ পৰা পৰি এটি শিশুৰ মৃত্যুৰ লগতে 3 শিশুৰ আহতত হোৱা ঘটনাক লৈ GMCHৰ অধীক্ষকৰ এয়া মন্তব্য। তেখেতে কৈছে যে এক প্ৰকাৰে মানে এনেকৈ কৈছে যে ৰাস্তাততো এক্সিডেণ্ট হয়ে আৰু তো ৰাস্তাত কেতিয়াবা এক্সিডেণ্ট হ'ল বুলি আমি গোটেই ৰাস্তাটোকেতো বন্ধ কৰি নিদিওঁ, ৰাস্তাটো চলি থাকিবলৈকে দিওঁ। কথাটো হৈ গ'ল কি ৰাস্তাটোত আমি চলি থাকিবলৈ দিওঁ সেইটো সঁচা কথা, কিন্তু সেই ৰাস্তাটোত এক্সিডেণ্ট কিয় হৈছে সেই বস্তুটো আমি অনুধাৱন কৰি সেই ভুলটো আমি শুধৰাবলৈ চেষ্টা কৰিব লাগে যে ইয়াতে ট্ৰেফিক নথকাৰ কাৰণে হৈছে বা ৰাস্তাটো খাল বাম আছে তো তাৰ কাৰণে এক্সিডেণ্ট হৈছে বা এই ৰাস্তাটোত ভিৰ বহুত লাগে সেইকাৰণে এক্সিডেণ্ট হৈছে। সেই বস্তুটো অনুধাৱন কৰিব পাৰিব লাগিব আৰু সেইটো শুধৰণি কৰি যাতে ভৱিষ্যতলৈ এনেধৰণৰ ঘটনাবিলাক নহয় সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিব পাৰিব লাগিব। এতিয়া অধ্যক্ষই যিটো যুক্তি দিছে সেইটো একেবাৰে গ্ৰহণযোগ্য নহয় বুলি ক'ব নোৱাৰি, কিন্তু তেখেতে এইটো কৰিব লাগিব যাতে কি কাৰণত সেই ঘটনা হ'বলৈ পালে, সেই ঘটনা যাতে পুনৰাবৃত্তি নঘটে তো তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। এইটো চিম্পুল কথা, তো তেখেতে সেইটো ক'লেই হ'ল, বাকী এনেই আওপকীয়াকৈ কোৱাৰ কি দৰকাৰ আছিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা। নগাঁৱৰ জিলা আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছে যে যিসকল লোকে নেকি চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকে নিজেই সেই ঠাইডোখৰ পৰিত্যাগ কৰক, নহ'লে কিন্তু উচিত ব্যৱস্থা লোৱা হ'ব বুলি জনাইছে জিলা আয়ুক্তই। যিহেতু বৰ্তমান সময়ত অসম চৰকাৰে জিলা আয়ুক্তসমূহৰ ওপৰত সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰি দিছে যে ভৱিষ্যতলৈ যদি চৰকাৰী ভূমিত এজনো বেদখলকাৰী বঢ়ে তেন্তে ইয়াৰ সম্পূৰ্ণ উত্তৰ আপোনালোকে দিব লাগিব। আৰু তাৰ পাছতেই নগাঁৱৰ এতিয়া জিলা আয়ুক্তই ঘোষণা কৰি দিছে যে আপোনালোকে যদি চৰকাৰী মাটিত বহি আছে তেন্তে চৰকাৰী মাটি আপোনালোকে পৰিত্যাগ কৰক। তো নগাঁৱৰ জিলা আয়ুক্তই কৈছে যে কেৱল ৰহাতেই হেনো প্ৰায় 4381 বিঘা মাটি বেদখল হৈ আছে বুলি জনাইছে, মানে দখল কৰি আছে বুলি জনাইছে আৰু খুব শীঘ্ৰেই হয়তো সেই মাটিখিনি বেদখল মুক্তও কৰিব পাৰে।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত যিসকল নেকি কেব চালক আছে, যিসকল উবেৰৰ চালক আছে, যিসকল ওলা চালক আছে, তেওঁলোক হৈছে একোজন অচিনাকি মানুহ। মানে তেওঁলোক ক'বলৈ গ'লে একোজন বাংলাদেশী মানুহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা নতুন নাম দিছে সন্দেহযুক্ত বাংলাদেশীসকলক, আৰু সেই নামটো হৈছে অচিনাকি মানুহ। তেখেতে এতিয়াৰে পৰা সন্দেহযুক্ত বাংলাদেশী বুলি নকয়, এতিয়াৰে পৰা তেখেতে ক'ব যে অচিনাকি মানুহ। অচিনাকি মানুহ কোনবিলাক? যিবিলাক সন্দেহযুক্ত বাংলাদেশী হয়, সেইবিলাকেই হৈছে অচিনাকি মানুহ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অসমৰ ওলা আৰু উবেৰ চালকসকলক অচিনাকি মানুহ বুলি আখ্যা দি দিলে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ইনডাইৰেক্টলি কৈ দিলে যে আমাৰ অসমৰ ওলা আৰু উবেৰ চালক যিসকল আছে, তেওঁলোক হৈছে একোজন সন্দেহযুক্ত মুছলমান বাংলাদেশী। আৰু তাৰ পাছতেই আমাৰ অসমৰ সদৌ অসম কেব চালক সন্থাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ক্ষমা খুজিবৰ বাবে আহ্বান জনাইছে। যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ক্ষমা নোখোজে, তেনেহ'লে তেওঁলোকে চকা বন্ধৰ ঘোষণা কৰিব বুলি জনাইছে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেওঁলোক অচিনাকি মানুহ কাৰণে মই অচিনাকি বুলি কৈছোঁ। যিসকল চিনাকি কেব চালক আছে, তেওঁলোকে কিয় গাত পাতি লৈছে? মই ক্ষমা খোজাৰ কোনো প্ৰশ্নই নুঠে বুলি জনাইছে। তেওঁলোকে যিমান দিন বন্ধ দিব পাৰে দি থাকক, তাত মোৰ কোনো আপত্তি নাই। তেওঁলোকে যিমান প্ৰতিবাদ কৰে কৰি থাকক, মোৰ তাত কোনো আপত্তি নাই। যেনেকৈ নেকি এতিয়াও সচলত প্ৰায় 20 দিন হৈ গ'ল শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে, এতিয়ালৈকে চৰকাৰৰ পক্ষৰ কোনো ব্যক্তিয়ে তালৈকে যোৱা নাই। ঠিক তেনেকৈ কেব চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ প্ৰত্যেক দিনৰ হাজিৰাটো মানে মাৰ নিয়াহে হ'ব। চৰকাৰে আপোনালোকৰ ওপৰত কোনো ধৰণৰ চকু নিদিয়ে বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আনন্দ মিশ্ৰৰ ওপৰত। আমাৰ অসমত এসময়ত কাম কৰি গৈছিলে আনন্দ মিশ্ৰ। তেখেতে অসমৰ পৰা গৈ বিহাৰৰ পলিটিক্সত জইন কৰে। তেখেতে প্ৰথম অৱস্থাত এটা নিৰ্দলীয় পাৰ্টিৰ পৰা নিৰ্বাচন খেলে নেকি। প্ৰথমে বিজেপি পাৰ্টিৰ পৰা টিকট বিচাৰিছিলে বুলি শুনা পাইছিলোঁ। বিজেপি পাৰ্টিৰ ফালৰ পৰা টিকট তেখেতক নিদিলে। তো তাৰ পাছত তেখেতে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছিলে হ'বলা। এইবাৰ খবৰ ওলাই পৰিছে যে আনন্দ মিশ্ৰই বিজেপিত হেনো যোগদান কৰিব। খবৰ লোৱা অনুসৰি বিজেপিত যোগদান কৰিব আনন্দ মিশ্ৰই। বিহাৰৰ বাক্সাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আনন্দ মিশ্ৰৰ। প্ৰশান্ত কিশোৰ জনস্বৰাজ পাৰ্টিৰ যুৱ সভাপতি আছিল আনন্দ মিশ্ৰ। তেখেত নিৰ্দলীয় পাৰ্টি নাছিলে, বিহাৰৰ এটা আঞ্চলিক পাৰ্টিৰ তেখেত মানে কৰ্মকৰ্তা আছিলে। তো তেখেতে এতিয়া তাৰ পৰা পদত্যাগ কৰি আপোনাৰ বিজেপিলৈ আহিছে। বিজেপিৰ পৰা MLA টিকট লৈ আহিব লগা বিধানসভা নিৰ্বাচনত তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমৰ বহু মাটি বহু লোকে দখল কৰি আছে। অকল মাটিয়েই নহয়, বনাঞ্চলো বহু লোকে দখল কৰি আছে। ইতিমধ্যে অসম চৰকাৰে হাজাৰ হাজাৰ বিঘা মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও বহুতো মাটিত মানুহ বহি আছে, দখল কৰি আছে। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া নিৰ্দেশনা জাৰি কৰি দিছে যে যিসকল বন বিষয়াৰ দিনত বনাঞ্চলসমূহত মাটি দখল কৰা হৈছিলে, সেইসকল বন বিষয়া এতিয়া বিপদত পৰিব বুলি জনাইছে। মানে যাৰ যাৰ আমোলত মানে দখল কৰিছিলে সেই মাটি, তো সেই বন বিষয়াজন এতিয়া হেনো বিপদত পৰিব বুলি জনাইছে। আমাৰ অসমৰ বহুত মানে বনাঞ্চলৰ মাটিত দখল কৰি আছে। তো সেইবিলাক খুব সোনকালে মুক্ত কৰা হ'ব। আৰু আনফালে কাৰ্বি আলঙত চিন্তা চৰ্চা কৰা হৈছে যে প্ৰায় 3000 বিঘা মাটি আদানীক দিয়া হ'ব চিমেণ্ট ফেক্টৰী খুলিবৰ কাৰণে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে আজি কমেণ্ট এটা কৰি জনাওকচোন, আপোনালোকৰ বাৰু NRCত নাম আছেনে নাই? আপোনালোকৰ যদি NRCত নাম আছে, NRCত নাম উঠাবৰ কাৰণে আপোনালোকে কিমান কি কষ্ট কৰিব লগা হৈছিলে আপোনালোকৰ বাৰু মনত আছেনে? তো আমাৰ অসমৰ যিসকল নেকি খিলঞ্জীয়া মানুহ আছিলে, তেওঁলোকে বোধ হয় বৰ বিশেষ কষ্ট কৰা নাই। বেলেগৰ কথানো কি ক'ম, মোৰ কথাকে যদি ক'বলৈ যাওঁ, আমি বৰ বিশেষ কষ্ট কৰা নাই। জাষ্ট ফৰ্ম ফিল আপ কৰি দিছিলোঁ। এখন ফৰ্ম আছিলে, ফেমিলি ট্ৰী কিবা কিবি এইবিলাক উলিয়াই লৈছোঁ, ছাবমিট কৰি দিছোঁ, NRCত আমাৰ নাম আহি গৈছে। কিন্তু যিসকল নেকি খিলঞ্জীয়া মানুহ নাছিলে, যিসকল নেকি আপোনাৰ অনা অসমীয়া আছিলে, তেওঁলোকৰ অকণমান অসুবিধা হৈছিলে NRCত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে NRCৰ সময়ত বহুতো মুছলমান মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে যিবোৰ নেকি বাংলাদেশী আছিলে। তেখেতে কৈছে যে NRCৰ সময়ত বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা
কিছু মানুহ আহি তেওঁলোকক NRCত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে সহায় কৰি দিছিলে বুলি জনাইছে এতিয়া প্ৰায়বিলাক মুছলমান মানুহবিলাকৰে নামবিলাক চাবচোন একে বোলে আপোনাৰ নৱাজ আলী এনেকা ঢেৰ আপোনালোকে নাম পাব নৱাজউদ্দিন সিদ্দিকী এনেকা নাম আপোনালোকে ঢেৰ লাভ কৰিব বোলে ৰজক আহমেদ এনেকা ঢেৰ আপোনালোকে মানে সিমিলাৰ থকা নাম আপোনালোকে পাই যাব ধৰি লওক কোনোবা এজন বাংলাদেশীৰ সাৰ্টিফিকেট আছে যে তেখেতৰ নামটো হৈ গ'ল আমুক আলী তেখেতৰ দেউতাকৰ নামটো হৈ গ'ল জিনবা ৰহিম আলী তো সেই যিসকল নেকি মানুহ আহিছিলে বাহিৰৰ পৰা তো তেওঁলোকে কি কৰিছিলে আমাৰ অসমত ৰহিম আলী নামৰ যি মানুহ আছে বা যি বৃদ্ধ মানুহ আছে তো সেইজনক বিচাৰি আনি সেইজনক ভাড়াত এখেতৰ দেউতাক হিচাপে বনাই কি কৰি দিছে মানে NRCত বোলে নাম ভৰাই দিছিলে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু এতিয়া আমাৰ অসমত আকৌ ভোটাৰ পুনৰ নিৰীক্ষণ কৰা হ'ব আৰু ভোটাৰ পুনৰ নিৰীক্ষণৰ সময়তো এতিয়া বাহিৰা ৰাজ্যৰ পৰা ঠিক একেখিনি মানুহে আহিছে অসমত যিসকল নেকি বাংলাদেশী মানুহ আছে তেওঁলোকৰ নাম যাতে ভোটাৰ তালিকাত সন্নিবিষ্ট কৰিব পাৰে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে পুৰা কাৰা নিৰ্দেশনা দি দিছে যে তোমালোকে যদি এইবাৰ তেনেকুৱা ধৰণৰ গতিবিধি কৰা তেন্তে ডাইৰেক্টলি তোমালোকক এৰেষ্ট কৰা হ'ব বুলি নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে তেখেতে কৈছে যে ইতিমধ্যে আহিলেই বাহিৰৰ পৰা দিল্লীৰ পৰা হায়দৰাবাদৰ পৰা মানুহ অলৰেডি আহিলেই ভোটাৰ কাৰ্ডত নাম সন্নিবিষ্ট কৰাত সহায় কৰিবৰ কাৰণে তো তেওঁলোকক পুৰা কাৰা নিৰ্দেশনা দি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাংবাদিকসকলৰ ওপৰত সাংবাদিক বন্ধুসকলৰ ওপৰত ইয়াৰ পাছৰ খবৰটো ওলাইছে মই পূৰ্বৰ খবৰতো আপোনালোকক জনাইছো যে কোনো এজন সাংবাদিকে যদি কোনো এখন চৰকাৰৰ বিপক্ষে কিবা এটা লিখে তো তেখেতৰ এগেইনষ্টত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব নোৱাৰিব এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়েও কৈছে আৰু তাৰ লগতে সুপ্ৰিম কোৰ্টেও কৈছে তো এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে তেনেকুৱা ধৰণৰ এটাৰ গোচৰৰে শুনানি জাৰি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে কয় যে সাংবাদিকে অবৈধ প্ৰজনন ধৰ্মীয় মৌলবাদ ও উগ্ৰপন্থীৰ কাৰ্যকলাপ জনগাঁথনিৰ পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰাটো অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি সাংবাদিকৰ মূল কৰ্তব্যই হ'ল সমাজৰ জ্বলন্ত বিষয়বোৰ উত্থাপন কৰা কোনো এটা পাৰ্টিয়ে বেয়া কাম কৰি আছে কোনোবাই গৰু সিন্ডিকেট কৰি আছে কোনোবাই মাটিৰ সিন্ডিকেট কৰি আছে কোনোবাই মাটিৰ দালালি কৰি আছে কোনোবাই পানীৰ সিন্ডিকেট কৰি আছে কোনোবাই কৃষকৰ নামত অহা ধন নিজৰ ঘৈণীয়েকক দিছে তো এনে ধৰণৰ যিবিলাক নেকি কাৰ্যকলাপ আছে এই কাৰ্যকলাপবিলাককে ৰাইজৰ আগত দাঙি ধৰাটোৱে কাম হৈছে সাংবাদিকসকলৰ গতিকে এই কামবিলাক কৰাৰ বাবে সাংবাদিকৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিব নোৱাৰিব বুলি জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ে তো যিসকল সাংবাদিক বন্ধুৱে ইমান দিনে মানে ভয় কৰি আছিলে কাৰোবাৰ ওপৰত মাত পাতিবৰ কাৰণে তেওঁলোকে অপেনলি লিখক অপেনলি ভিডিঅ' কৰক যদি বেয়া দেখিছে যদি কোনো এজন পলিটিচিয়ানে কিবা পলিটিক্যাল পাৱাৰ দেখুৱাই আপোনাক দমন কৰিবলৈ ট্ৰাই কৰিছে একদম ভয় নকৰিব বিন্দাস আপোনালোকে লিখি যাওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰাই গুৱাহাটী মেডিকেল কলেজত যি নেকি শিশুৰ মৃত্যু হৈছিলে সেই শিশুৰ মৃত্যুৰ হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্দেশনা দিয়ে এটা কমিটি গঠন কৰিবৰ কাৰণে আৰু সেই কমিটিটোৱে গোটেই বিষয়টো পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশনাৰ পাছতেই খবৰ ওলাইছে যে ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া এটা কমিটি গঠন কৰি দিয়ে বুলি জনাইছে যে গোটেই ঘটনাটো কেনেকৈ হ'বলৈ পালে কাৰ দুখ আছিলে কাৰ দুখ নাই এটা তিনিজনীয়া কমিটি গঠন কৰি দিছে আৰু সেই তিনিজনীয়া কমিটিটোৱে এতিয়া তদন্ত কৰিব বুলি ৰিপৰ্টছ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত ভুৱা ডিগ্ৰীৰ কেছ ইটোৰ পাছত সিটো ওলাবলৈ লৈছে প্ৰথমে মাত্ৰ এটা ভুৱা ডিগ্ৰীৰ কেছ ওলাইছিলে আৰু তাৰ পাছত এতিয়া প্ৰায় 50টাতকৈও অধিক ভুৱা ডিগ্ৰীৰ কেছ ওলাই পৰিছে আমাৰ অসমত দীৰ্ঘদিন সময় ধৰি যিসকল নেকি শিক্ষকে শিক্ষকতা কৰি আহিছিলে তো তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ পৰিৱৰ্তে অসম চৰকাৰে তেওঁলোকক টিউটৰ শিক্ষক হিচাপে নিযুক্তি দি দিলে আৰু তেওঁলোকক এটা ফিক্স দৰমহা দি দিলে যে তোমালোকে ইমানটো দৰমহা পাবা ইয়াতকৈ যদি তোমালোকক বেছি দৰমহা লাগে তেন্তে তোমালোকে ডিগ্ৰী ল'ব লাগিব তোমালোকে পাছ কৰিব লাগিব তেতিয়া তোমালোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব আৰু তোমালোকে দৰমহা লাভ কৰিবা তো
তো তাৰ পাছতেই একাংশ শিক্ষকে মানে থাৰ্ড পাৰ্চনৰ সুবিধা লৈ তেওঁলোকে ভুৱা চাৰ্টিফিকেট উলিয়াবলৈ লাগিলে ঠিক তেনেকুৱা ধৰণৰ এজন শিক্ষকে তেখেতৰ চাৰ্টিফিকেট জমা কৰিবলৈ যাওঁতেই ধৰা পৰিলে আৰু ধৰা পৰাৰ পাছত এতিয়া ইটোৰ পাছত সিটো তেনেধৰণৰ মানে কেছ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি মধ্যপ্ৰদেশৰ টেকন গ্লোবেল ইউনিভাৰ্চিটি নামৰ এখন কলেজৰ পৰা সেই ডিগ্ৰীসমূহ লৈছিলে প্ৰায় 50 গৰাকীৰ বিৰুদ্ধে CIDয়ে এতিয়া নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে মানে যোনে যোনে সেই ইউনিভাৰ্চিটিখনৰ পৰা ডিগ্ৰী আনিছিলে তেওঁলোকৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰিছে CID তৰফৰ পৰা CIDয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকৰ ওপৰত তদন্ত চলাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ হাৱাজানৰ কাঠনিৰ পৰা ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ হাৱাজানৰ কাঠনিৰ পৰা এগৰাকী ছোৱালী নিৰুদ্দেশ হৈছে খবৰ লোৱা অনুসৰি লখিমপুৰ হাৱাজানৰ কাঠনিৰ পৰা সন্ধানহীন হৈছে মুৰছানা বৰা পুৱা স্কুললৈ যোৱাৰ পাছতে সন্ধানহীন ছাত্ৰীগৰাকীৰ সন্ধান পালেই 9101936906 এই নাম্বাৰটোত কণ্টেক্ট কৰিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছে তো স্ক্ৰীনত মই আপোনালোকক ছোৱালীজনীৰ ফটো দিছোঁৱেই আপোনালোকে ছোৱালীজনীৰ ফটো স্ক্ৰীনশ্বট মাৰি ৰাখিব যদি আপোনালোকে ক'ৰবাত দেখা পায় সন্ধান পায় তেন্তে লগে লগে পৰিয়ালবৰ্গক খবৰ দিব যাতে ছোৱালীগৰাকী কি হৈছে কি নাই হোৱা কিয় মানে সন্ধানহীন হৈ আছে কোনোবাই লৈ গ'ল নে নিজেই কাৰোবাৰ লগত বিবাহ পাশত আবদ্ধ হৈছে এই সম্পৰ্কে এটলিষ্ট গম পাব পাৰে যাতে পৰিয়ালবৰ্গই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা তো বিহাৰৰ ভোটাৰ পুনৰ নিৰীক্ষণ হ'ল আৰু ভোটাৰ পুনৰ নিৰীক্ষণত প্ৰায় 65 লাখ ভোটাৰৰ নাম বাদ পৰিলে 65 লাখ ভোটাৰৰ নাম বাদ পৰিলে বিহাৰ ভোটাৰ তালিকাৰ পৰা আৰু সেই 65 লাখ বাদ পৰা মানুহৰ তালিকা এতিয়া উল্লেখ কৰিছে বিহাৰৰ নিৰ্বাচন আয়োগে কাৰণ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছিলে যে কাৰ কাৰ নাম বাদ পৰিছে আৰু তেওঁলোকৰ নাম কিয় বাদ পৰিছে ভোটাৰ তালিকাৰ পৰা ইয়াৰ তথ্য দাঙি ধৰিবৰ কাৰণে নিৰ্বাচন আয়োগক নিৰ্দেশনা প্ৰদান কৰিছিলে উচ্চতম ন্যায়ালয়ে আৰু তাৰ পাছতেই এতিয়া নিৰ্বাচন আয়োগে কি কৰিছে 65 লাখ মানুহৰ নাম তেওঁলোকক কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে প্ৰপাৰ ৰিজন সকলোবিলাক তথ্য এতিয়া ভোটাৰ হেল্পলাইন পৰ্টেলত আপলোড কৰিব বুলি জনাইছে যদিহে আপোনাৰ ভোটাৰ তালিকাৰ পৰা নামটো বাদ পৰিছে তো আপোনালোকে ডাইৰেক্টলি চাব পাৰিব যে কি কাৰণত আপোনাৰ ভোটাৰ পুনৰ নিৰীক্ষণ নহল আৰু ভোটাৰ তালিকাৰ পৰা নামটো বাদ পৰিলে আমাৰ অসমতো কিন্তু ভোটাৰ পুনৰ নিৰীক্ষণ খুব সোনকালে আৰম্ভ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমতো খুব সোনকালেই হ'ব ভোটাৰ পুনৰ নিৰীক্ষণ এতিয়া মানুহে ভয় কৰিছে ভোটাৰ পুনৰ নিৰীক্ষণ হলে কি জানিবা আমাৰ নামটো ভোটাৰ তালিকাৰ পৰা বাদ পৰি যায় ভয় কিয় কৰিছে কাৰণ আমাৰ অসমত বাস কৰা একাংশ মানুহৰ চৰকাৰে যিবিলাক নথি বিচাৰিছে সেই নথিসমূহ নাই যাৰ কাৰণে নেকি ভয় কৰিছে একাংশ মানুহে এটা ৰিপৰ্ট ওলাই পৰিছে যে গাঁৱলীয়া প্ৰায় 20% মানুহৰ হাতত হেনো আধাৰ কাৰ্ডেই বোলে নাই 20% গাঁৱলীয়া মানুহৰ হাতত হেনো আধাৰ কাৰ্ডেই বোলে নাই গতিকে তেনে অৱস্থাত বাকি ডকুমেণ্টবিলাকৰ কথাটো বাদেই কিন্তু আপোনালোকৰ যদিহে 2005 চনৰ ভোটাৰ তালিকাত নাম আছিলে আপোনালোকে ভোটাৰ পুনৰ নিৰীক্ষণ কৰিব নালাগে 2005 চনৰ পাছত যিসকলৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকেহে ভোটাৰ পুনৰ নিৰীক্ষণ কৰিব লাগিব তো বৰ চিন্তা কৰিব নালাগে নথি বৰ বিশেষ একো বিচৰা নাই আপোনালোকক এড্ৰেছ প্ৰুফ বিচাৰিছে আপোনালোকক ডেট অফ বাৰ্থৰ কাৰণে বিচাৰিছে আৰু এখন আইডেন্টিটি প্ৰুফ তো এইকেইটা ডকুমেণ্ট বিচাৰিছে তো আপোনালোকে আৰামছে সেই ডকুমেণ্টবিলাক গোটাব পাৰিব 2026 চনলৈকে সময় আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উচ্ছেদ অভিযানৰ ওপৰত এইবাৰ খবৰ ওলাই পৰিছে গোলাঘাটতো হেনো এইবাৰ উচ্ছেদ অভিযান চলিব খবৰ লোৱা অনুসৰি গোলাঘাটৰ দৈয়াং আৰু নামবৰ সংৰক্ষিত বনাঞ্চলৰ অবৈধ দখলকাৰীক এসপ্তাহৰ ভিতৰত বনাঞ্চল এৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে দুয়োখন বনাঞ্চলৰ এটা গোচৰত দিয়ে এই নিৰ্দেশনা কোনো চৰকাৰী ভূমি যাতে অবৈধ দখল নহয় তাৰ প্ৰতিও চৰকাৰক গুৰুত্ব আৰোপ কৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মানে চৰকাৰী মাটি আছে তো থাকক
কোনো পুঁজিপতিকো দিব নালাগে, মানুহেও দখল কৰিব নালাগে, যেনেকৈ আছে তেনেকৈ থাকক। মুঠতে সেই মাটিখিনিত যাতে কোনোৱে নবহে, তো তাৰ কাৰণে চকু দিবৰ বাবে নিৰ্দেশনা দিছে চৰকাৰক উচ্চতম ন্যায়ালয়ে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজত যিদিকে এটা দুৰ্ঘটনা হৈছিলে, সেই দুৰ্ঘটনাৰ পাছতেই এতিয়া খবৰ ওলাই পৰিছে যে গুৱাহাটী মেডিকেল কলেজৰ ঘটনাৰ পাছতেই এতিয়া তৎপৰ হৈছে অসম চৰকাৰ। প্ৰতিখন মেডিকেল কলেজৰ সৈতে স্বাস্থ্য বিভাগৰ বৈঠক হ'ব। ভৱিষ্যতে এনে ঘটনা নহ'বলৈ চৰকাৰে SOP প্ৰস্তুত কৰিব বুলি জনাইছে। এই কথা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মুঠৰ ওপৰত কিবা এটা অঘটন হ'লেহে সেই অঘটনৰ ওপৰত কিবা এটা ব্যৱস্থা লয়, তাৰ পূৰ্বলৈকে নলয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বেড আছিলেই, কিন্তু বেড থকাৰ পাছতো একেখন বেডতে কেইবাজনো শিশু ৰাখিছিলে, যাৰ বাবে এনেধৰণৰ ঘটনা হ'ল বুলি জনাইছে। কিন্তু বেড যদি আছিলেই তেন্তে কিয় ৰাখিব লগা হ'ল? তো মোৰ মতে চাগে বেড নাই। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে তেখেতৰ ব্যৰ্থতা লুকুৱাবৰ কাৰণে এনেধৰণৰ ক'বও পাৰে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰসমূহ জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ সুযোগ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।